মানে আমাৰ মুখ্যমন্ত্ৰীজন অকল এটা কাৰণতে বিখ্যাত হ'বলৈ চেষ্টা কৰি আছে যে কেনেকৈ হিন্দু মুছলমানৰ মাজত সংঘাত লগায় গেৰুৱা বসনধাৰী হৈ আৰু আটাইতকৈ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ মানে সাম্প্ৰদায়িক মানুহজন মৌলবাদী মানুহজন ৰূপে বিখ্যাত হ'বৰ কাৰণে তেওঁৰ চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই। প্ৰত্যেকটো ক্ষেত্ৰতে কেৱল হিন্দু মুছলমান, ইফালে গ'লেও হিন্দু মুছলমান, সিফালে গ'লেও হিন্দু মুছলমান। পথাৰত পানী নাই সেইটোক লৈ চিন্তা নাই, বস্তুৰ দাম বাঢ়িছে সেইটোক লৈ চিন্তা নাই, আমাৰ দেশলৈ বিদেশী আহিবৰ কাৰণে কা গ্ৰহণ কৰিছে সেইটোক লৈ চিন্তা নাই, আমাৰ দেশৰ পৰা বিদেশীক খেদাব লাগে সেইটোক লৈ চিন্তা নাই, খালি হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান। তেওঁলোকৰ কাৰণে সকলো বস্তুৰে একমাত্ৰ দৰৱটো হ'ল, সকলো বেমাৰৰ বিজেপিৰ কাৰণে একমাত্ৰ দৰৱটো হ'ল হিন্দু মুছলমান। সাম্প্ৰদায়িকতাটো বা মৌলবাদী কাম কাজ কৰাটোৱে হ'ল তেওঁলোকৰ কাৰণে একমাত্ৰ মানে এই দেশখনক উদ্ধাৰ কৰাৰ পথ। সেইকাৰণে আজি আমি দেখিছোঁ যে সকলো মানুহে জানে যে অসমক আমি শংকৰ মাধৱৰ দেশ বুলিও কওঁ, শংকৰ আজানৰ দেশ বুলিও কওঁ। শংকৰ আজানৰ দেশ তেতিয়া কওঁ, সেইটো প্ৰসংগত কওঁ যেতিয়া ধৰ্মৰ মাজত কোনোবাই বিভেদ আনিব খোজে, তেতিয়া আমি কওঁ যে এখন শংকৰ আজানৰ দেশ, আমি বিভক্ত হ'ব নালাগে। আৰু শংকৰ মাধৱৰ দেশ বুলি তেতিয়া কওঁ যেতিয়া আমি সংস্কৃতিৰ কথা পাতোঁ, অসমীয়া জাতিক কেনেকৈ প্ৰতিষ্ঠা হ'ল সেই কথা পাতোঁ, তেতিয়া কওঁ যে এখন আমি শংকৰ মাধৱৰ দেশ। আকৌ আমি আধুনিক যুগৰ কথা যেতিয়া পাতোঁ তেতিয়াহ'লে আমি কওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেশ, আমি কওঁ বিষ্ণু ৰাভাৰ দেশ, আমি কওঁ আপোনাৰ ভূপেন হাজৰিকাৰ দেশ, আমি কওঁ জুবিন গাৰ্গৰ দেশ। গতিকে এনেকুৱা পৰিস্থিতি হিমন্ত বিশ্ব শৰ্মাই অকল প্ৰত্যেকটো কথাতে যে অকল মানে মুছলমান হিন্দু খ্ৰীষ্টান হিন্দু এইবিলাক কথা উলিয়ায়, এইটো দুৰ্ভাগ্যজনক ঘটনা। সেইকাৰণে আপোনালোকে নিজে দেখিছে যে হিমন্ত বিশ্ব শৰ্মাৰ উচ্চতনিত এইবাৰ নলবাৰীত আপোনালোকে দেখিছে যে চাৰ্চৰ গীৰ্জাঘৰত আক্ৰমণ হৈছে, অথবা আপোনালোকে নিশ্চয় দেখিছে যে তেওঁলোকে আপোনাৰ খ্ৰীষ্টমাছ পাতিব খুজিছে তাৰ ওপৰত আক্ৰমণ কৰিছে। ক'ৰবাত এটা আপোনাৰ চাৰ্চৰ ওপৰত আক্ৰমণ কৰিছে, ক'ৰবাত আপোনাৰ কোনোবা এটা শ্বপিং মলে ক'ৰবাত এটা আপোনাৰ খ্ৰীষ্টমাছ পাতিছে তাৰ ওপৰত আক্ৰমণ কৰিছে। এইবিলাক হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীয়ে আমাৰ দেশখন ভাগ ভাগ কৰি আমাৰ দেশখনত সাম্প্ৰদায়িক আৰু মৌলবাদী দৃষ্টিকোণেৰে অসমৰ মানুহৰ মাজত বিভাজন আনি তৈয়াৰ কৰা যি শাসন ব্যৱস্থা, সেই শাসন ব্যৱস্থাৰ ফলশ্ৰুতি মই সেইকাৰণে বাৰম্বাৰ কৈছোঁ যে আমাক ধৰ্ম নালাগে, আমাক হিন্দু মুছলমান নালাগে, আমাক হিন্দু খ্ৰীষ্টান নালাগে, আমাক নিমখৰ কেজি কেনেকৈ 3 টকাৰ পৰা আজি 30 টকা হ'ল সেই প্ৰশ্নৰ জবাব লাগে, আমাক আমাক আপোনাৰ মুৰ্গীৰ কণীৰ দাম 3 টকাৰ পৰা কেনেকৈ 10 টকা হ'ল সেই প্ৰশ্নৰ জবাব লাগে, 414 টকাৰ পৰা গেছ চিলিণ্ডাৰৰ দাম কেনেকৈ 1152 টকা হ'ল সেই প্ৰশ্নৰ জবাব লাগে, আমাক হিন্দু মুছলমানৰ কাজিয়া নালাগে। গতিকে মই আশা কৰোঁ যে আমাৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক যেনেকৈ হিন্দু মুছলমান ৰূপে বিভক্ত কৰিব খুজিছে, কাজিয়া লগাব খুজিছে, সংঘাত লগাব খুজিছে, হিমন্ত বিশ্ব শৰ্মাক আমি নিশ্চিতভাৱে এইবাৰ প্ৰতিৰোধ কৰিব পাৰিম আৰু হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব পাৰিম। হিমন্ত বিশ্ব শৰ্মাই সঁচা সঁচিকৈ যাতে মানে গেৰুৱা বসন পিন্ধি হিমালয়লৈ যাবলগীয়া অৱস্থা হয়, অথবা তেওঁ যাতে চিৰজীৱন জেল ভাত খাবলগীয়া অৱস্থা হয়, তাৰ ব্যৱস্থা এইবাৰ 2026 চনত আমি কৰিব লাগিব। তাৰ কাৰণে মই সাজু হ'বৰ কাৰণে অসমবাসী ৰাইজক আসাম টক্স আপোচবিহীন অসম কণ্ঠ।